যোৱাকালি যোনটো বানপানীৰ কাৰণে গুৱাহাটীত ঘটনা হ'ল, এজনী মহিলা তেনেকৈ নালাত পৰি ঢুকালে, সেইটো শুনি বহুত বেছি বেয়া লাগিছে। আমিও যিহেতু গুৱাহাটীতে থাকোঁ, সৰুৰ পৰা আছোঁ, জন্মৰ পৰা আছোঁ। কিন্তু এতিয়া বানপানীৰ কাৰণে কোনে কিমান মানুহ হেৰুৱাব লগা হৈছে ইমান বছৰে শুনিয়ে আছোঁ, দেখিয়ে আছোঁ, চায়ে আছোঁ। আৰু পালা কাৰ কেতিয়া কেনেকৈ পৰি যায় একো ঠিক নাই। আপুনি হয়তো কোনোবা এটা সময়ত বাহিৰত থাকিব, হয়তো মই থাকিম, হয়তো আপুনি থাকিব, আৰু সেইখিনি সময়তো বহুত বৰষুণ দি দিব আৰু লগালগ বানপানী হৈ যাব। আৰু আপুনি হয়তো GS ৰোডতো যদি আছে, তথাপিও আপুনি হয়তো খানাপাৰালৈকে যদি আহিব লগা আছে বা বেলতলালৈকেও যদি আহিব লগা আছে, তথাপিও হয়তো আহি নাপাব ঘৰ। ঠিক আছে, কাৰণ জানেই মোটামুটি আধা ঘণ্টাও নালাগে, 15-20 মিনিটত একদম ভৰ্তি হৈ যায় পানী। চ' সেইটোৱে কথা। এইটো অকণমান বস্তুবিলাক ভালকৈ চোৱাটো ভাল। এতিয়াতো ইলেকশ্যনো গ'ল, চব গ'ল, ঠিক আছে। এতিয়া আৰু গুৱাহাটী চিটি কৈ থাকিলে নহ'ব, ৰাইট? অকল যদি এনেকুৱা যদি বানপানী হয় চিটি এখনত, য'ত ওলালে মানুহজন যদি ওলাই গৈছে, ঘূৰি অহাৰ কোনো গেৰাণ্টি নাই, মানুহজন হয়তো ঢুকাই যাব পাৰে। তো তেনেকুৱা এখন চিটিত থাকি কি লাভ আছে মানুহৰ, হয়নে নহয়? তেনেকুৱা এখন চিটিত থাকিতো লাভ নাই। গুৱাহাটী চিটিত বহুত সুবিধা আছে, গুৱাহাটী চিটিৰ নিচিনা একো হ'ব নোৱাৰে, ঠিক আছে। কিন্তু এই ক্ষেত্ৰতো ইমান বেছি বেয়া, পানী হোৱাৰ পিছত যোনটো মানুহৰ ছিটুৱেশ্যন হৈ যায়, সেইবিলাক বস্তু মানুহে পাহৰি যায়, ঠিক আছে। বাকীবিলাক বস্তু সেইখিনি সময়ত পাহৰি যোৱা যায়। যেনেকৈ যোৱাকালি মাইকী মানুহজনী যে ঢুকালে, কিমান এটা ডাঙৰ কথা। তেওঁ ঢুকাই গ'ল, তেওঁৰ ফেমিলিটোৰ কি অৱস্থা হৈছে, হয়নে নহয়? মানুহৰ মাইণ্ডটো কি হৈ যায় তেনেকুৱা ছিটুৱেশ্যনত, যে বানপানীৰ কাৰণে এজনী মানুহ পানীৰ কাৰণে ঢুকাব লগা হ'ল। বৰষুণ দিয়াৰ কাৰণেতো তেওঁ পৰিলে ন, নালাত পৰিব লগা হ'ল, পানী ভৰ্তি হৈ গ'ল, ঢুকাই গ'ল। গতিকে সেইটোৱে কথা। পানী যদি তেনেকৈ নহ'লে হয়তো বাচি গ'লে হয়, কাৰণ 10 মিনিট পানী নহওঁতে, এতিয়া আমি যিখিনি জেগাত থাকোঁ, এইখিনি জেগাত পানী বৰষুণটো দিয়াৰ লগালগ 5 মিনিটৰ ভিতৰতে নালা ভৰ্তি হৈ যায়, 5 মিনিটৰ ভিতৰতে, ঠিক আছে। বাহিৰত যদি থাকোঁ, ঘৰত আহিব পাৰিম নে নোৱাৰিম, এনেকুৱা অৱস্থা হৈ যায়। আৰু আহোঁ যদিও বহুত ৰিক্সত আহিব লগা হৈ যায়। সেই লেতেৰা পানী মেখা, মুটৰ পানী মেখা তেনেকৈ আহিব